নমস্কাৰ, মই ৰঞ্জনলাল শৰ্মা আৰু আপোনালোকে চাই আছে পিপলছ নৰ্থ ইষ্ট। পিপলছ নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান নেতাৰ কথাত আজি মোৰ অতিথি হৈছে উদাৰবন্দৰ বিজেপি প্ৰাৰ্থী ৰাজদীপ গোৱালা। গোৱালা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে। আমি সমষ্টিটো বহুখিনি চালোঁ, দেখিলোঁ। ৰাইজৰ মাজত এটা উৎসাহ দেখা গৈছে। আপোনাৰ নিজৰ প্ৰচাৰ কি ধৰণে চলিছে গোৱালা ডাঙৰীয়া? চাওক, আমাৰ উধাৰবন বিধানসভা কেন্দ্ৰত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটা ভাল স্থিতিত আছে। আমাৰ সংগঠনে ভালভাৱে কামটো কৰি আছে। বুথ পৰ্যায়ৰ পৰা মণ্ডল পৰ্যায়লৈকে আমাৰ যিমান সংগঠনৰ কাৰ্যকৰ্তা আছে, চবেই আমাৰ মৰ্চা, যিমান ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সমৰ্থক চবেই মানে কাম কৰি আছে। তেওঁলোকৰ মাধ্যমত আমি প্ৰত্যেক ভোটাৰৰ কাষত আমি গৈ আছোঁ। আচ্ছা, আপুনি পিতৃৰ পদাংক অনুসৰণ কৰি আপুনি ৰাজনীতিলৈ আহিছিল। আপোনাৰ নিজৰ সমষ্টি চাব গ'লে লক্ষীপুৰ, কিন্তু এটা বিশেষ পৰিস্থিতি আপুনি বিজেপিলৈ আহিছিল। যদিও আপোনাৰ পৰিয়াল কংগ্ৰেছী পৰিয়াল, আপোনাৰ দেউতা দীনেশ প্ৰসাদ গোৱালা অসমৰ ৰাজনীতিৰ কথা যিসকলে জানে, বিধানসভাৰ ৰাজনীতিৰ কথা, অসমৰ শাসক দলৰ ৰাজনীতিৰ কথা যিসকলে জানে, তেওঁলোকে দীনেশ প্ৰসাদ গোৱালাৰ কথা খুব ভালকৈ জানে। তেখেত এজন দক্ষ ৰাজনীতিক আছিল। 1983 চনৰ পৰা 2011 চনলৈকে তেওঁ বিধানসভা নিৰ্বাচনত বিজয়ী হৈ আহিছিল আৰু এক অকাল বিয়োগৰ পিছত তেওঁ লক্ষীপুৰ সমষ্টিত আপুনি উপ নিৰ্বাচনৰ জৰিয়তে বিধানসভাত পদাৰ্পণ কৰিছিল। 16 চনত আপুনি সেই নিৰ্বাচন জিকিছিল। তাৰপিছত আপুনি বিজেপিলৈ আহিছিল, কিন্তু পৰৱৰ্তী সময়ত আপোনাক দলৰ পৰা প্ৰাৰ্থিত্ব দিয়া নহ'ল। এইবাৰ আপোনাৰ নতুন সমষ্টি উদাৰবন্দ। এই গোটেই বিষয়টোক লৈ আপুনি কেনেধৰণে চিন্তা চৰ্চা কৰিছে? চাওক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ ভিজনেৰী লিডাৰশ্বিপত কাম কৰাৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ ষ্ট্ৰং লিডাৰশ্বিপৰ আণ্ডাৰত আমি কাম কৰাৰ আমাৰ ইচ্ছা আছিল। সেইকাৰণে আমি পাৰ্টিৰ জইন কৰিছিলোঁ আৰু পাৰ্টিয়ে মোক যি দায়িত্ব দিছে সেই কামটো আমি যোৱা 5-6 বছৰৰ পৰা কৰি আছোঁ। টিকেট যদিও আমাক দিয়া নাই, টিকেট পালেহে যে আমি কাম কৰিম এই ধৰণৰ কোনো কথা নাই। ভাৰতীয় জনতা পাৰ্টিৰ এটা নীতি আদৰ্শ আছে, যাত আমাৰ ৰাষ্ট্ৰহিতটো সৰ্বোপৰি। ৰাষ্ট্ৰহিত আমাৰ সৰ্বোপৰি। আমি বাৰ আমাৰ এটা মন্ত্ৰ আছে, আমাৰ দেশ সব থেকে বড়, তাৰপিছত আমাৰ দল, তাৰপিছত ব্যক্তি। সেই মন্ত্ৰলৈ আমি গোটেই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা কাম কৰি আছোঁ। আৰু আজিৰ দিনত যিটো কংগ্ৰেছৰ যিটো পৰিৱেশ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে তেখেতে এই কথাটো কৈয়ে দিছে কি আজিৰ দিনত কোনো হিন্দু মানুহে কংগ্ৰেছ দলত থাকিব নোৱাৰে। এই পৰিৱেশটো নাই। আপুনি চাই আছে, যিমান ভাল মানুহ আছিলে কংগ্ৰেছত, চবে কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। কোনে টিকেট পাইছে, কোনোবাই টিকেট পোৱা নাই। তেতিয়াও পাৰ্টিৰ জন্য, আমাৰ ৰাষ্ট্ৰৰ জন্য, আমাৰ ভাৰতবৰ্ষৰ জন্য কাম কৰি আছে। এতিয়া চাওক, উদাৰবন্দত বৰ্তমানৰ যিগৰাকী বিধায়ক আছিল তেওঁক প্ৰাৰ্থিত্ব দিয়া নহ'ল, আপোনাক দিয়া হৈছে। কিবা এই ধৰণৰ দলৰ ভিতৰৰ পৰা এই কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি, চেলেঞ্জৰ সন্মুখীন হৈছে নেকি, বা সহযোগিতা পোৱা নাই নেকি, তেনেকুৱা হৈছে নেকি? নাই, এই ধৰণৰ কোনো কথাই হোৱা নাই। মই যেতিয়া প্ৰাৰ্থিত্ব ঘোষণা হ'ল, সেইদিনাখনেই মই তেখেতৰ তাত গৈছিলোঁ, আমাৰ মাননীয় বিধায়ক মিহিৰকান্তি শ্ৰম তেখেতৰ ঘৰত। তেখেতৰ আশীৰ্বাদ, তেখেতৰ পৰামৰ্শ লৈ মই আগবাঢ়ি আছোঁ। তাৰপিছত মই যেতিয়া নমিনেশ্যন দিয়াৰ সময়তে তেওঁ আছিলে, আমাৰ ইয়াতে অফিচতে আহিছিল। মোক আৰু বহুত কেইটা পৰামৰ্শ তেওঁ আগবঢ়াইছে আৰু বহুত সহযোগিতা কৰি আছে। তেওঁ তেওঁৰ কেপাচিটিত যিমান কৰিব পাৰে তেওঁ কৰি আছে। এতিয়া চাওক, এই সমষ্টিটো এটা গুৰুত্বপূৰ্ণ সমষ্টি। যথেষ্টখিনি চাহ বাগিচান, চাহ শ্ৰমিক এই সমষ্টিটোৰ ভোটাৰ। আৰু এই সমষ্টিটোত আপোনাৰ প্ৰত্যাহ্বান বা আপোনাৰ সন্মুখত মানে বিৰোধী দলৰ প্ৰাৰ্থী কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী অজিত সিং, আপোনাৰ দেউতাৰ একালৰ সতীৰ্থ, তেওঁ জ্যেষ্ঠ কংগ্ৰেছী। নবীন আৰু প্ৰবীণৰ যুঁজ বুলিও কোৱা হৈছে। তেওঁ এজন বৰ্ষীয়ান কংগ্ৰেছী, কেইবাবছৰো তেওঁ বিধানসভাত আছিল। তেওঁক আপুনি কি ধৰণে চাইছে? তেওঁ আপোনাৰ সন্মুখত প্ৰতিদ্বন্দ্বী, গতিকে এই বিষয়টোক আপুনি কি ধৰণে চোৱা চিতা কৰিছে?
আহ, তেওঁ মানে তেওঁৰ কাম কৰি আছে আমাৰ পলিটিকেল আইডিঅ'লজিটো বেলেগ আমাৰ পাৰ্চনেল ৰিলেশ্যন চবৰ লগত আছে সতীৰ্থ আছিলে এক সময়তে এতিয়া আমাৰ পলিটিকেল যিটো আইডিঅ'লজি আমাৰ পলিটিকেল এফিলিয়েশ্যন বেলেগ আৰু আমি আমাৰ পলিটিকেল কামটো কৰি যাম আমাৰ ফাইটটো পলিটিকেল হ'ব এইটো পাৰ্চনেল নহয় কিন্তু প্ৰত্যাহ্বান হিচাপে ভাবিছেনে কাৰণ ইলেকশ্যন মানে তেওঁৰ বিৰুদ্ধে আপুনি যুঁজিব লাগিছে কাৰণ ইলেকশ্যন জিকা বা হৰাৰ কথা থাকিব হয় আপুনি জিকিব নহয় তেওঁ পৰাজিত হ'ব বা তেওঁ জিকিব আপুনি হাৰিব এই ধৰণৰ কথা থাকিব ইলেকশ্যন মানে জিকা হৰাৰ কথা থাকিবই মোৰ প্ৰশ্নটো হ'ল যে তেওঁক আপোনাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় হ'ব পাৰিছেনে মই ভাবিছোঁ কি যোৱা 10 বছৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যিদৰে কাম কৰি আছে আমাৰ কাৰ্যকৰ্তা যি নিষ্ঠা সহকাৰে আমাৰ মানুহৰ সেৱা কৰি আছে আৰু আমাৰ চৰকাৰে প্ৰত্যেক শ্ৰেণীৰ মানুহৰ সুবিধা দি আছে আপুনি চাওক কিমান মানে মানুহক আৰ্থিক সহায় কৰি আছে আমাৰ উন্নয়ন আমাৰ ইমান উন্নয়নৰ কাম হৈ আছে ইমান কাম হৈ আছে মানুহ ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে ৰাইজে বিচাৰিছে কি আমাৰ ষ্টেট আগবাঢ়ক আমাৰ বিধানসভা কেন্দ্ৰটো যদি ডেভেলপ কৰিব লাগে তো আমি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত সেইটো সম্ভৱ সেইকাৰণে মই ভাবি আছোঁ ৰাইজৰ সমৰ্থন ভাৰতীয় জনতা পাৰ্টীৰ ভাল কামৰ কাৰণে তেওঁলোকে পূৰ্ণ সমৰ্থন আমাক জনাই আছে এতিয়া আপুনি নিৰ্বাচন চলাইছে গাঁৱে ভূঞে গৈছে নগৰে চহৰে গৈছে এতিয়া আপুনি যেতিয়া নিৰ্বাচন অৱতীৰ্ণ হৈছে নিৰ্বাচনী প্ৰচাৰ চলাইছে আপুনি জনতাৰ সন্মুখত কি মূল প্ৰতিশ্ৰুতি দিছে যে এইকেইটা কথাৰ কাৰণে আপোনাক ভোট দিব লাগে বা বিজেপিক ভোট দিব লাগে কিবা তেনেকুৱা প্ৰতিশ্ৰুতি দিছে নেকি বা কিবা বিশেষ তেনেকুৱা লক্ষ্য সন্মুখত ৰাখি ভোটাৰৰ ওচৰলৈ গৈছে নেকি চাওক আমি ভোটাৰৰ এটা কথা কৈ আছোঁ কি আমি ভোটাৰৰ কাষত থাকিম যেতিয়া তেওঁলোকৰ কিবা সমস্যা হয় সব থেকে মূল কথাটোহে হ'ল এইটোই যেতিয়া আমি চালোঁ যোৱা কেইবছৰ আগত আমাৰ ইয়াতে ডাঙৰ ফ্লাড হৈছে তেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আমি সকলোৱে মানুহৰ লগত থিয় দিছিলোঁ মানুহৰ সমস্যাটো সমাধান কৰাৰ কাৰণে সবে নিজ নিজ কেপাচিটিত কাম কৰি গৈছে তাৰপিছত আজি আমাৰ উধাৰবন বিধানসভা কেন্দ্ৰৰ এটি মানে আমাৰ শিলচৰ চহৰৰ বহুত ডাঙৰ এটা অঞ্চল এতিয়া আজি উধাৰবন বিধানসভাত আছে আমাৰ ইয়াতে বৰাক নদী আছে এই বিধানসভা কেন্দ্ৰৰ মাজত আৰু মধুৰা নদী আছে এই দুটা নদী বিশেষ কৰি আমাৰ বৰাক নদীৰ পাৰত যি ভাংগন এম্বেংকমেণ্টৰ কনষ্ট্ৰাকশ্যনৰ প্ৰয়োজন ৰয়েছে আমাৰ চহৰৰ যিটো ড্ৰেইনেজ ছিষ্টেম ফ্লাড আমাৰ যিমান চুইচ গেট এইবিলাক ৰিপেয়াৰ কৰাৰ কাম কৰিব লাগিব ৰিকনষ্ট্ৰাক্টৰ কাম আছে ইৰোজন প্ৰটেকশ্যন কৰিব লাগে এইবিলাকৰ এইটো আমাৰ প্ৰায়ৰিটি হ'বই তাৰ লগত আমাৰ শিক্ষা ব্যৱস্থা স্বাস্থ্য পৰিষেবা ৰাস্তা ঘাটৰ উন্নয়ন আৰু আমাৰ উধাৰবন্দত আৰু এটা বিশেষ কথা হ'ল কি ইয়াতে আমাৰ যিমান মানে তীৰ্থস্থল আছে বৰাকৰ সব থেকে মানে পুৰানো আৰু ঐতিহাসিক তীৰ্থস্থল ইয়াতে আছে আমাৰ চৰকাৰে আমাৰ সভ্যতা সংস্কৃতিটো বচাবৰ কাৰণে যি কামটো কৰি আছে ইয়াতে আমাৰ এটা স্কোপ আছে কি আমাৰ যিটো তীৰ্থস্থল মা কাছাকান্তি মন্দিৰ ইয়াতে আৰু বহুত পুৰাণা বহুত মান্যতা যিটো আছে এই তীৰ্থস্থানবিলাক ইয়াত আছে মন্দিৰ আছে এইবিলাকক লৈ আমি কিদৰে আমি ৰিলিজিয়াছ টুৰিজম কৰিব পাৰিম আৰু আমাৰ যিটো জিঅ'গ্ৰাফি বা আমাৰ যিটো মই ক'ম কি এৰিয়াত বহুত মানে বিউটিফুল লোকেশ্যন আছে যাতে মানুহে তাতে হলিডে কৰে বা পিকনিকত যায় এইবিলাক এৰিয়াবিলাক আমি কিদৰে আৰু ডেভেলপ কৰি ইয়াতে টুৰিজম ছেক্টৰটোক ডেভেলপ কৰিব পাৰিম আৰু ইণ্ডাষ্ট্ৰী ছেটআপ কৰাৰ কাৰণে ইয়াতে বহুত স্কোপ আছে আমাৰ ইয়াতে ভাৰতমালাৰ ৰাস্তা গৈ আছে মহাসড়কৰ প্ৰজেক্ট আছে এই অঞ্চলত আমি এটা ইণ্ডাষ্ট্ৰিয়েল জোন কৰিব পাৰিম নেকি সেইটো চেষ্টা কৰিম তো এইবিলাক কথা আছে সামগ্ৰিক উন্নয়ন প্ৰত্যেক নাগৰিকৰ আমি কিদৰে আমি চৰকাৰৰ যিমান সুবিধা দিব পাৰোঁ লাভ কৰাব পাৰোঁ সহায় কৰিব পাৰোঁ সেইটোই আমাৰ লক্ষ্য চাওক বৰাকত সামগ্ৰিকভাৱে পূৰ্বে 15টা সমষ্টি আছিল এতিয়া 13টা সমষ্টি এই 13টা সমষ্টিৰ ভিতৰত বিজেপি এইবাৰ কিমানখিনি আসন লাভ কৰিব বুলি আপোনাৰ নিজৰ ধাৰণা জন্মিছে কাৰণ আপুনি খা খবৰ পাই আছে আপুনি নিজেও সমষ্টিত ঘূৰিছে আৰু দলটোত আপুনি কেইবাবছৰ
ইতিমধ্যে কটাইছে ৰাইজৰ লগত সংযোগ আপোনাৰ যথেষ্ট ভাল সেই সূত্ৰে সুধিছোঁ আপোনাক এইবাৰ কেনেকুৱা হ'ব নিৰ্বাচনী ফলাফল বৰাকত? বৰাকত ভাৰতীয় জনতা পাৰ্টীয়ে 13টা ছিটৰ মাজত 10টাত প্ৰতিদ্বন্দ্বিতা কৰি আছে। এই 10টা ছিটেই ভাৰতীয় জনতা পাৰ্টী বিজয় হ'ব, লাভ কৰিব। সেইটো আমাৰ বিশ্বাস। আপুনি নিজৰ ধাৰণা এটা এনেকুৱা আছেনে আটাইকেইটা সমষ্টি আপুনি যিকেইটা উল্লেখ কৰিছে যে 10টা সমষ্টি জিকিব, এই 10টা সমষ্টিৰ ভিতৰত হায়েষ্ট মাৰ্জিনত আপুনি বিজয়ী হ'বলৈ সক্ষম হ'ব, এনেকুৱা এটা বিশ্বাস জন্ম হৈছে নেকি? না, আমি আমাৰ কাম কৰি আছোঁ। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ মৰম, ৰাইজৰ ভালোবাসা, ৰাইজে আমাক বহুত সহায় কৰি আছে। আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাই বহুত পৰিশ্ৰম কৰি আছে। তো চবৰ এটা জইণ্ট কালেক্টিভ আমি এফৰ্টত আমি এটা ভাল মাৰ্জিনত জিকাৰ চেষ্টা কৰি আছোঁ ৰাইজৰ আশীৰ্বাদত। আৰু আশা কৰিছোঁ আমি উধাৰবন বিধানসভা কেন্দ্ৰ আৰু যিমান আমাৰ বিধানসভা আছে 10টা সমষ্টিতেই আমি বহুত ভাল মাৰ্জিনত ভাৰতীয় জনতা পাৰ্টি জিকিব পাৰিব। আপোনাৰ আৰু বেছি সময় জানো আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আছে। মই দুটা সৰু কথা সুধিম। 2014 চনত আপুনি বিধানসভালৈ গৈছিল উপ নিৰ্বাচনৰ জৰিয়তে লক্ষীপুৰৰ পৰা। 2016ত লক্ষীপুৰ বিধানসভাত আপুনি জিকিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত আপুনি বিজেপিত অহাৰ পিছত টিকট নাপালে, সেইটো এটা অন্য প্ৰসংগ। এতিয়া এই মোৰ কথাটো এনেকুৱা হ'ল, এটা দীঘলীয়া সময় আপোনাৰ পিতৃৰ সূত্ৰে পাৰিবাৰিক সূত্ৰে কংগ্ৰেছ এটা কালচাৰৰ সৈতে আপোনালোকে অভ্যস্ত হৈছিল। যিকোনো কাৰণতে নহওক কিয় আপোনালোকে বিজেপিত আহিল। আপুনি কৈছে যে ভিজনাৰী লিডাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দলত কাম কৰাৰ ইচ্ছা আছে, তাৰ কাৰণে আহিল। মোৰ প্ৰশ্নটো হ'ল, এই যে সমগ্ৰ অসমকে ধৰি বৰাকো ব্যতিক্ৰম নহয়, কংগ্ৰেছৰ প্ৰতি লাহে লাহে মানুহৰ যিটো অনীহা, ইয়াৰ কাৰণটো কি হ'ব পাৰে? আপোনাৰ নিজৰ ধাৰণা কেনেকুৱা? চাওক, কংগ্ৰেছে যিটো তুষ্টিকৰণৰ ৰাজনীতি কৰি আছে আৰু তাতে কোনো ধৰণৰ ভিজন নাই, কি কৰিব তেওঁলোকৰ কোনো প্লেনিং নাই, খালি এটা গোষ্ঠীক লৈ ৰাজনীতিটো কৰি আছে। এইবাৰ আপুনি দেখা পাইছে কি যিমান টিকেট বিক্ৰী কৰিছে তেওঁলোকে, আৰু ৰাষ্ট্ৰহিতৰ কাম নকৰি তেওঁলোকৰ ৰাষ্ট্ৰৰ বিৰোধী কামবিলাকত জড়িত হৈ আছে কংগ্ৰেছৰ নেতাবিলাকে। এইবিলাকৰ কাৰণে মানুহৰ অনীহা হৈছে। আৰু লক্ষীপুৰৰ মোৰ জন্মস্থান লক্ষীপুৰৰ সন্তান হিচাপে মই যিমান দিন মই থাকিম, মই লক্ষীপুৰৰ সন্তান হিচাপে থাকিম। এবং লক্ষীপুৰৰ মানুহে বহুত ভাল পাই আছে কি আমি উধাৰবন্দত ভাৰতীয় জনতা পাৰ্টীৰ টিকেট লাভ কৰিছোঁ। তেওঁলোকেও বহুত মোক সহায় কৰি আছে, আশীৰ্বাদ দি আছে। আৰু লক্ষীপুৰৰ বহুত মানুহৰ ৰিলেশ্যন, ফ্ৰেণ্ডশ্বিপ উধাৰবন্দৰ বহুত মানুহৰ লগত আছে। তেওঁলোকেও আমাৰ কাৰণে সহায় কৰি আছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মোক উধাৰবন্দত যিটো এই মনোনীত কৰিছে প্ৰাৰ্থীৰূপে, সেইটো মোৰ সৌভাগ্য। মা কাৰ্যাকান্তিৰ এই পুণ্যভূমিত মোক প্ৰাৰ্থী কৰা, সেইটো মোৰ কাৰণে বহুত ভাগ্যৰ কথা মই মনে কৰোঁ। একেবাৰে শেষত সুধিছোঁ, আপোনাৰ দেউতা মই কৈছোঁৱে এজন অভিজ্ঞ ৰাজনীতিক, বৰাকৰ ৰাজনীতিত তেখেতৰ এটা বিশেষ পৰিচয় আছিল। দীনেশ প্ৰসাদ গোৱালা, অসমৰ ৰাজনীতিত তেখেতৰ এখন বেলেগ ধৰণৰ প্ৰতিষ্ঠা আছিল। মই যদি আপোনাক সোধোঁ যে আপোনাৰ দেউতাৰ অধুৰা কিবা সপোন আছে নেকি, যিটো আপুনি পূৰণ কৰিব বিচাৰি আছে বা পূৰণ কৰিবলৈ চেষ্টা চলাব আহি থকা দিনত, বিধায়ক হিচাপে, এজন ৰাজনীতিক হিচাপে? তেখেতৰ যিমান কাৰ্যকাল আছিল, তেখেত যেতিয়া বিধায়ক আছিল, মন্ত্ৰী আছিল, তেখেতে যিটো মানুহৰ সেৱা কৰি গৈছে, আমাকো সেইটোৱেই আমি শিকিছোঁ কি মানুহৰ ৰাইজৰ সেৱা কৰিব লাগে, মানুহৰ পৰিবাৰৰ এজন সদস্য হিচাপে থাকিব লাগে। আৰু প্ৰত্যেক মানুহ যি শ্ৰেণীকৰ হওক চবক গুৰুত্ব দিব লাগে, তেওঁলোকৰ কথাবিলাক শুনিব লাগে, তেওঁলোকৰ কাম কৰাৰ কাৰণে, তেওঁলোকৰ সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। চেষ্টাত কোনো ধৰণৰ ত্ৰুটি হ'ব নালাগে। ধন্যবাদ। সেয়া আছিল ৰাজদীপ গোৱালা, উধাৰবন্দৰ বিজেপি প্ৰাৰ্থী। আমাৰ শুভেচ্ছা নিশ্চয় থাকিব, তেখেত বিজয়ী আহক। বিধানসভাত তৃতীয়বাৰৰ কাৰণে তেওঁ নিৰ্বাচিত হৈ দল আৰু ৰাইজক সেৱা কৰক, আমাৰ শুভেচ্ছা নিশ্চয় আছে। আৰু আমাক ইমান ব্যস্ততাৰ মাজতে এইখিনি সময় আমাক দিয়াৰ কাৰণে আমি ৰাজদীপ গোৱালাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ গোৱালা ডাঙৰীয়া। ধন্যবাদ, নমস্কাৰ।